জয় হিন্দ নমস্কাৰ কোনো এক সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল সদ্যৰ বিক্ৰী মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে ই আগৰ বিক্ৰী মূল্যৰ সমান হ'বগৈ অৰ্থাৎ 20% হ'বনে 25% হ'বনে 15% হ'বনে 10% হ'ব বন্ধুসকল ইয়াত কি দিছে আমাক ইয়াত দিছে যে কোনো এক সামগ্ৰীৰ বিক্ৰী মূল্য আমি ধৰি লৈছোঁ চেলিং প্ৰাইচ ধৰি ল'লোঁ 100 টকা ধৰি ল'লোঁ সামগ্ৰীটোৰ বিক্ৰী মূল্য ধৰি ল'লোঁ 100 টকা আৰু কৈছে কি বিক্ৰীৰ মূল্যৰ ওপৰত 20% ৰেহাই অৰ্থাৎ 100 যদি আমি 20% ৰেহাই কৰোঁ তেতিয়া কিমান হৈ যাব ইয়াৰ হৈ যাব চেলিং প্ৰাইচ হৈ যাব 80 টকা হৈ যাব 80 টকা হৈ গ'ল এতিয়া যদি চাওঁ সদ্যৰ বিক্ৰী মূল্য অৰ্থাৎ সদ্যৰ বিক্ৰী মূল্য কিমান হৈ গ'ল চেলিং প্ৰাইচ হৈ গ'ল 80 টকা হৈ গ'ল কৈছে কিমান শতাংশ বৃদ্ধি কৰিলে ই আগৰ বিক্ৰী মূল্য সমান হ'ব অৰ্থাৎ 80 টকাত আমি কিমান শতাংশ বৃদ্ধি কৰিলে ইয়াৰ আগৰ বিক্ৰী মূল্য অৰ্থাৎ 100 হ'ব আমি যদি চাওঁ পইচাত যদি চাওঁ আমি টকাত যদি চাওঁ কিমান বাঢ়িছে 80ৰ পৰা 100 টকা হৈছে অৰ্থাৎ কি টকা বাঢ়িছে 20 টকা বাঢ়িছে এতিয়া আমাক কিহত সুধিছে শতাংশত সুধিছে গতিকে আমি কি কৰিম ইয়াত আমি কৰিম 20 টকা বাঢ়িছে কিহৰ পৰা বাঢ়িব 80ৰ পৰা 20 টকা বাঢ়িছে তেতিয়া কি হৈছে আগৰ বিক্ৰী মূল্য সমান হৈছে গতিকে আমাক কি সুধিছে ইয়াত শতাংশত সুধিছে শতাংশ সুধিলে আমি কি কৰিম ইয়াত গুণা 100 কৰি দিম গতিকে আমি যদি চাওঁ ইয়াত আমি যদি কাটো কিমান হৈ যাব 80 কাটিলে কি হ'ব 4 বাৰ যাব আৰু যদি 100 যদি 4 কাটো কিমান যাব 25 বাৰ যাব 4 25 100 গতিকে ইয়াৰ শতাংশ কিমান হৈ যাব শতাংশ কিমান বাঢ়িব ইয়াত বাঢ়িব 25% অৰ্থাৎ অপশ্যন বি কি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ধন্যবাদ।